2026 চনত বিজেপিক বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে আছাই আদিবাসী ছাত্ৰ সন্থাই বিজেপিক নিষিদ্ধ কৰিছে কাৰণ কামাখ্যা প্ৰসাদ তাছাই এনবি নিউজৰ এক অনুষ্ঠানত এনেক মন্তব্য কৰিলে যাৰ পিছত তীব্ৰ প্ৰতিবাদ হৈছে এই আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাংসদ কামাখ্যা তাছাৰ মন্তব্যক লৈ জাগুৰ খাই উঠিছে আছা চাহ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ তেওঁ মন্তব্য কৰিছিল খ্ৰীষ্টিয়ানৰ আগ্ৰাসনৰ বাবে জনজাতিকৰণ চাহ বাগিচা লোকৰ হোৱা নাই বুলি কৈছিল যাৰ বাবে জনজাতিকৰণৰ ক্ষেত্ৰত কাৰিকৰী অসুবিধাৰ সৃষ্টি হৈছে এনবি নিউজৰ সেই আছুতীয়া সাক্ষাৎকাৰ আমি আপোনালোকক দেখুৱাম তাৰ পাছতেই বাগানে বাগানে এনে প্ৰতিবাদ হৈছে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এয়া চাওক কামাখ্যা প্ৰসাদ তাছাৰ সাংসদগৰাকীৰ প্ৰতিমূৰ্তি দাহ হৈছে আমি এইখিনিতে কৈ থওঁ যে বিজেপিৰ এইগৰাকী কামাখ্যা প্ৰসাদ তাছাই উজনি অসমৰ চাহ বাগিচাই পদুম ফুলাইছিলে আৰু এয়া আমি গহপুৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ 2026 ত বিজেপি বৰ্জনৰ সিদ্ধান্ত লৈছে সংগঠনটোৱে তিতাবৰতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে তিতাবৰতো প্ৰতিবাদ হৈছে সাংসদ তাছাৰ বিৰুদ্ধে পুতলিকা দাহ কৰা হৈছে গহপুৰত প্ৰতিবাদ হৈছে বিভিন্ন ঠাইত কামাখ্যা প্ৰসাদ তাছাক ক্ষমা খোজাৰ দাবী কৰা হৈছে কামাখ্যা প্ৰসাদ তাছাই কি কৈছিলে সেয়াও শুনাম কিন্তু তাৰ পূৰ্বে কেনেকৈ বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আদিবাসী ছাত্ৰ সন্থাই ঠায়ে ঠায়ে অসমৰ বিভিন্ন প্ৰান্তত কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ হৈছে বাগানৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে আমি আছাৰ নেতৃবৃন্দৰ সেই মন্তব্য আমি শুনাই লৈছোঁ যি আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা তেওঁ যি আমাৰ আদিবাসী জাতিক লৈ যি মন্তব্য আগবঢ়াইছে তেওঁ যোৱা 24 তাৰিখে তেওঁ আমাৰ সংবাদ মাধ্যমত কৈছে যে বাগানত থকা যিকেইটা আপোনাৰ হিন্দু আৰু খ্ৰীষ্টানৰ ভিতৰত কৈছে যে নাই হিন্দুবিলাকে পাব লাগে খ্ৰীষ্টানবিলাকে পাব নালাগে আজিলৈকে আপোনালোকে চাইছে যে আজিলৈকে বাগান এৰিয়াত কেতিয়াও জাতি ধৰ্মক লৈ আমি কেতিয়াও বিভক্ত হোৱা নাই আৰু আমি কেতিয়াও এইটো কথা নিবিচাৰোঁ যে আমাৰ মাজত কিবা এটা এই জাতি ধৰ্মক লৈ কাজিয়া হওক বুলি কিন্তু আজি ক'বলৈ গ'লে অতিকে দুৰ্ভাগ্যৰ কথা যে তেওঁ নিজেও এটা আদিবাসী মানুহ হয় আৰু বিজেপি চৰকাৰ এইবিলাক প্লানিংবিলাক আমি চাই মানে আমাক বহুত দুখিত আমি হৈছোঁ আৰু আজিৰ পৰাই আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি তেওঁলোকক জনাই দিব বিচাৰোঁ যে অহা 2026 ইলেকশ্যনত বিজেপিৰ কোনো দলক বিজেপিৰ কোনো নেতাক আমি এই আমাৰ বাগান এলেকাত আমি সোমাব নিদিওঁ তেওঁলোকক আমি বৰ্জন কৰিম আৰু লগতে আজিৰে পৰা বিজেপিত যিকেইটা নেতাবিলাক আছে তেওঁকো এই মাধ্যমৰ যোগেদি আমি সকনি দিব বিচাৰোঁ যদি আপোনালোকে ৰাজনীতি কৰিব বিচাৰে আপোনালোকে ৰাজনীতি কৰক কিন্তু জাতিগত বা ধৰ্মীয়ত গৈ আপোনালোকে জাতিগত ৰাজনীতি নকৰিব অন্যথা আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা প্ৰতিকৃতি দা তিতাবৰ চাৰিআলিত কৰিছোঁ আৰু এইবাবেই কৰিছোঁ কাৰণ কামাখ্যা প্ৰসাদ তাছাৰ দৰে জ্ঞান নথকা এজন এমপিয়ে যেনেধৰণে মন্তব্য কৰিছে আদিবাসীৰ ওপৰত এয়া আমি আদিবাসী ছাত্ৰ সন্থা বহুত দুখ পাইছোঁ কাৰণ আৰু আদিবাসীৰ ওপৰত কৰাৰ উপৰিও আমাৰ মানে ধৰ্মৰ ওপৰত যিটো মানে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে যেনেধৰণে মন্তব্য কৰিছে কাৰণ আৰু কামাখ্যা তাছাই কি মন্তব্য কৰিছিল এনবি নিউজৰ বিশেষ অনুষ্ঠান হট চিটত আমি কামাখ্যা প্ৰসাদ তাছাৰ সেই মন্তব্যৰ কিছু অংশ আপোনালোকক শুনাইছোঁ কিন্তু খ্ৰীষ্টিয়ানিটিৰ ডাঙৰ প্ৰব্লেমটো হৈছে তেওঁলোকে জনজাতিকৰণৰ যিবিলাক ক্ৰাইটেৰিয়া আছে সেইবিলাক কিছু ফুলফিল কৰিলেও ধৰ্মীয় বিশ্বাসটো তেওঁলোকে ফুলফিল নকৰে এই কথাটো ক'লে তেওঁলোকে বেয়া পায় তেওঁলোকে যিহেতু যীশুক পূজা কৰে মানে তাততো কৰম পূজা কৰিলেও কৰম পূজাটো নকৰে তেওঁলোকে চাহৰুল পূজা নকৰে যদি নকৰে তেতিয়া আপুনি জনজাতিকৰণ কেনেকৈ কথাটো কৈছোঁ মই আজি প্ৰথমবাৰৰ কাৰণে কথাটো কৈছোঁ নহ'লে মই ভাগ কৰিব খোজা নাই কিন্তু জনজাতিকৰণৰ মেটাৰ আহিলে এই কথাটো ক'লে তেওঁলোকে বেয়া পায় তেওঁলোকে বেয়া পালেতো নহ'ব সঁচাটো সঁচাই আপুনি যিহেতুকে জনজাতিকৰণ কিহৰ ওপৰত বিচাৰিছে এথনিক বিশ্বাস মানে অৰিজিনেল যিটো বিশ্বাস পৰম্পৰা তাৰ ওপৰতে আপুনি জনজাতিকৰণ বিচাৰিব নহ'বতো আপুনি আধুনিক হৈ গ'লতো হ'বনে নহ'ব আপুনি ধৰ্ম চেঞ্জ কৰিলে মানে কৰম পূজা এৰি যীশুক পূজা কৰিলে এইটো জনজাতি কেনেকৈ জনজাতি আপুনি জনজাতিকৰণৰ বিশ্বাসটো ক'ত কিহৰ ওপৰত জাতিটো লিখি দিলে নহ'ব নহয় হ'ব নেকি দেখা যায় যে ইয়াত বহুত খ্ৰীষ্টিয়ান মানুহ তাতে অন্তৰ্ভুক্ত হৈ আছে আচ্ছা এটা কনফ্লিক্ট হৈ আছে ভিতৰত হিন্দু ভাৰ্চেছ খ্ৰীষ্টিয়ান বহুত দিনৰ পৰা আছে আদিবাসী হ'ব নে চাহ জনজাতি হ'ব কোনোবা যদি চাওতাল হয় কোনোবা যদি মুণ্ডা হয় কোনোবা উৰা হয় আপুনি কোনোবা যদি অষ্ট্ৰিক হয় কোনোবা যদি দ্ৰাবিড় হয় এনেকুৱা কনফ্লিক্ট আছে সেই কনফ্লিক্টটোত জনজাতিকৰণ ৰৈছে বুলি মই নকওঁ
কিন্তু জনজাতিকৰণ ডিমাণ্ডটো চাহ বাগিচাৰ মানুহৰ যি 36টা জাতি আছে এই 36টা জাতি অট'মেটিকেলি পাব লাগে কিন্তু আমি আগতে অলপ টেকনিকেলি এটা কথা ভুল কৰিছিলোঁ সেইটো আমি চবকে দিবলৈ কৈছিলোঁ চবকে কৈছিলে এতিয়া চবকে দিব নোৱাৰে তাৰমানে নোৱাৰে যেতিয়া সংবিধান যেতিয়া আমি দেখিলোঁ আমাকতো কোৱা নাছিলে চৰকাৰে যিয়ে চৰকাৰে হওক প্ৰফুল্ল মহন্ত চৰকাৰে হওক হিতেশ্বৰ শইকীয়া চৰকাৰে হওক তৰুণ গগৈ চৰকাৰে হওক টুপিয়ে পিন্ধাই আছিলে টুপি এইবিলাক পিন্ধা দি দিম আমি ফৰৱাৰ্ড কৰি দিছোঁ ন কাগজখন NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা